আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলটোলৈ আজি তোমালোকৰ ৰচনাৰ যেটো মোৰ প্ৰিয় সাহিত্যিক এটো মই ধুনিয়াকে তোমালোকৰ কাৰণে সহজ ভাষাত লিখি আনিছো যাতে তোমালোকে পৰীক্ষাত লিখিলে ফুল মাৰ্কস পোৱা গতিকে তোমালোকে আৰু যদি তোমালোকৰ ৰচনাৰ দৰকাৰ হয় তোমালোকে আমাৰ চেনেলত যাবা গৈ প্লেলিষ্ট চাবা যে অসমীয়া ৰচনা বুলি মই অসমীয়া গ্ৰামাৰ নামৰ এটা সেকশন আছে মই তাতে গুটেখিনি গ্ৰামাৰ অসমীয়াৰ তাৰোপৰি ইম্পৰ্টেন্ট যিখিনি জতুৱা ঠাঁচ ইয়াৰ উপৰি যিমানখিনি ৰচনা গুটেখিনি মই তাতে ভিডিও আপলোড কৰি থৈছো গতিকে তোমালোকে ভিডিওটো চাই গুটেখিনি চাব পাৰিবা এতিয়া চোৱা যে মোৰ প্ৰিয় সাহিত্যিক প্ৰথমতে তোমালোকে দুটা পইণ্ট হিচাপে লিখিব লাগিব যাতে ফুল মাৰ্কস পোৱা চোৱা প্ৰথমতে আৰম্ভণি লিখিবা যে নতুন প্ৰাণৰ ন চকু জুৰি দীপিতি ঢালি দে হাতাত পুৰণি পৃথিৱীক নকৈ চাই লও হে বিন এখাৰী মাত নতুন প্ৰাণৰ ন চকু জুৰি দীপ্তি ঢালি লৈ পুৰণি পৃথিৱীক ন দৃষ্টিৰে চাই অসমীয়া ভাষা সাহিত্যৰ পুৰণি ভঁৰালটো নতুন সৃষ্টিৰে চহকী কৰা ব্যক্তিগৰাকী হ'ল আমাৰ অতিকৈ আপোন ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱা প্ৰিয় সাহিত্যিকৰ প্ৰসংগ উৎখাপিত হোৱাত মোৰ মনত প্ৰথমতে বেজবৰুৱা দেৱৰ নামটোৱে মনলৈ আহিল নেক্সট চোৱা যে প্ৰিয় হোৱাৰ কাৰণ এতিয়া চোৱা মোৰ সীমিত সাহিত্য অধ্যয়নৰ পৰিসৰতে প্ৰিয় সাহিত্যিক নিৰ্বাচন কৰাটো অতি জটিল কাৰণ বহুতো মহান সাহিত্যিকৰ সাহিত্য মই এতিয়ালৈকে পঢ়া নাই তথাপি লৰালি কালৰে পৰা ককা আইতাৰ মুখত শুনা সাধু কথাবোৰে মোক আকৰ্ষিত কৰিছিল আৰু ডাঙৰ হৈ মই বেজবৰুৱাদেৱে লিখা চুটি গল্প উপন্যাস কবিতাকে আদি কৰি প্ৰবন্ধসমূহো পঢ়িছিলোঁ সেয়ে সাহিত্যিকজনৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ সাহিত্যিক জীৱনৰ ওপৰত আলোকপাত কৰাৰ প্ৰয়াস কৰিম প্ৰথমে চোৱা যে জন্ম ইয়াৰ পিছত চোৱা জন্ম শিক্ষা আৰু বংশ পৰিচয় চোৱা 1864 চনৰ কাতি মাহত লক্ষ্মী পূৰ্ণিমাত দীননাথ বেজবৰুৱাৰ ঔৰসত ব্ৰহ্মপুত্ৰৰ বুকুত ভূমিষ্ঠ নহৈ নৌকাস্থ হয় পিতৃ দীননাথ বেজবৰুৱা আছিল শেষৰজন আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজবৈদ্য 1908 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা চোৱা 1908 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ইয়াৰ পিছত ইংৰাজী সাহিত্যত MA আৰু আইন পৰীক্ষা দিবলৈ সাজু হৈছিল কিন্তু বিশ্ববিদ্যালয়ৰ পৰীক্ষা নীতিৰ আখুৱাহ দেখি পৰীক্ষা নিদিলে ইংৰাজ চৰকাৰে তেওঁক তিনিবাৰ মুন্সি পদ প্ৰদান কৰিছিল যদিও তেওঁ গ্ৰহণ নকৰি স্বাধীনতা প্ৰয়াসী মনৰ পৰিচয় দিছিল নেক্সট চোৱা 1891 চনত কলিকতা বিখ্যাত ঠাকুৰ পৰিয়ালৰ জীয়ৰী প্ৰজ্ঞা সুন্দৰী দেৱীৰ লগত বিবাহ পাশত আবদ্ধ হয় এতিয়া চোৱা বিষয়বস্তু আৰু সাহিত্যিক প্ৰতিভা বেজবৰুৱাৰ কলিকতীয়া জীৱনে তেওঁলৈ আনে সাহিত্য সাধনৰ অফুৰন্ত শক্তি আৰু অনুপ্ৰেৰণা ৰোমান্টিক কাব্য দৰ্শনৰ ত্ৰিমূৰ্তিৰ সৈতে বেজবৰুৱাই 1888 চনত অভা উষা সভাৰ জন্ম দিয়ে 1889 চনত জোনাকী আলোচনী প্ৰকাশত আগভাগ লয় 1909 চনত বাহী আলোচনী সম্পাদনা কৰি প্ৰকাশ কৰে কবিতা উপন্যাস চুটিগল্প নাটক তেওঁৰ সাহিত্যিক অৱদানসমূহৰ ভিতৰত কাব্যপুথি কদমকলি পদুমকলি উপন্যাস পদুম কুঁৱৰী গল্পপুথি হ'ল সুৰবি জোনবিৰি ধেমেলীয়া নাটক হ'ল নুমল ইয়াৰ পিছত পাচনি লিটিকাই চিকৰপতি নিকৰপতি ইয়াৰ পিছত ঐতিহাসিক নাটকি জয়মতী বেলিমাৰ চক্ৰধ্বজ সিংহ তত্ত্বমূলক গ্ৰন্থ হ'ল কৃষ্ণকথা তত্ত্বকথা হ'ল জীৱনচৰিত ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ জীৱনচৰিত শংকৰদেৱ হাস্য ব্যংগাত্মক ৰচনাৰ ভিতৰত হ'ল কৃপাবৰ বৰবৰুৱা কাকতৰ টোপোলা কৃপাবৰ বৰবৰুৱাৰ উভতনি বৰবৰুৱাৰ বুলনি আদি উল্লেখযোগ্য তেওঁৰ মোৰ জীৱন সোঁৱৰণ আত্মজীৱনীখন অসমীয়া সাহিত্যৰ অমূল্য সম্পদ এতিয়া চোৱা সামৰণি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতে লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসমীয়া ভাষা সাহিত্যৰ সকলো অংগলৈকে মাতৃপূজাৰ সুপ্ৰচাৰ তথা নৈবদ্যৰ অনবদ্য সেৱা আগবঢ়াই অসমীয়া জাতিক গৌৰৱান্বিত কৰি থৈ গ'ল সেয়েহে ভাষা সাহিত্যৰ একনিষ্ঠ পূজাৰী বেজবৰুৱাক ৰসৰাজ সাহিত্যৰথী সাহিত্য সম্ৰাট উপাধিৰে বিভূষিত কৰি কৃতজ্ঞতা প্ৰকাশ কৰিছে অসমবাসীয়ে ইয়াৰ পিছত চোৱা যে সুদীৰ্ঘ 1.5 কোটি বছৰৰ পিছত সুদূৰ সম্বলপুৰৰ পৰা উভতি আহি ডিব্ৰুগড়ত তেখেতে 1938 চনত ইহলীলা সম্বৰণ কৰে ইয়াৰ পিছত চোৱা অসমীয়া জাতিৰ প্ৰাণ বুকুৰ আমঠু ভাষা সাহিত্যৰ এটি নক্ষত্ৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ভাষাতেই শেষত কওঁ যে বাজক ডবা বাজক সংগ বাজক মৃদংখুল অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল গতিকে এইটো ৰচনা ইমানখিনি ইয়াৰ উপৰি তোমালোকৰ যদি আৰু ৰচনা লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক কৰি থৈ দিবা ধন্যবাদ